ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো আৰু সকলোতকৈ পোনপ্ৰথমে পাবলৈ মোৰ ভিডিঅ'বোৰ ঘণ্টি বটনটো অল কৰি দিয়ক। কৃষ্ণ সকলোকে মোৰ ফালৰ পৰা সেৱা নিবেদিছোঁ আৰু লগতে সকলোকে মোৰ ফালৰ পৰা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি আৰু পুনৰাই আন এটি বিষয় লৈ আপোনালোকৰ সবৰ ওচৰত কাষ চাপিছোহি। আজি আমাৰ বিষয়বস্তু হৈছে মহাপাপৰ পৰা আঁতৰি থকা কেইটামান কথা। কিবা যদি ভুল ভ্ৰান্তি হয় সকলোৱে মোক ক্ষমা কৰিব আৰু লগতে ভুলবোৰ আঙুলিয়াই দিব বুলি আশা ৰাখি ভিডিঅ'লৈ আগবাঢ়িবলৈ ওলাইছোঁ। কৃষ্ণ। ব্ৰহ্ম হত্যা সুৰাপানং স্থেয়ং গৰ্ভনাগম মহান্তি পাতক্যঃ সংসৰ্গ স্বাপিতৈঃ। ব্ৰহ্ম হত্যা কৰা, মদ্যপান কৰা, সোণ আদি চুৰ কৰা, গুৰুপত্নীৰ সৈতে ব্যভিচাৰ কৰা, এই চাৰিও হ'ল মহাপাপ। এই চাৰিও মহাপাপৰ যিকোনো এবিধ মহাপাপ কৰা মহাপাপীয়ে নিষ্পাপ কৰ্মৰ যি ফল পায় তাৰ সৈতে ৩ বছৰ লগ হৈ থকা জনো সেই একেই ফল ভোগ কৰে। প্ৰথম ব্ৰহ্ম হত্যা। ব্ৰাহ্মণ হ'ল চাৰিও বৰ্ণৰ গুৰু। বৰ্ণাং ব্ৰাহ্মণ গুৰু। ব্ৰাহ্মণ জাতিৰ পৰা শাস্ত্ৰীয় জ্ঞানৰ যিমান প্ৰকাশ হৈছে আন কোনো জাতিৰ পৰা সিমান প্ৰকাশ হোৱা নাই। গতিকে ব্ৰহ্ম হত্যা কৰা মহাপাপ তেনেকৈ যিসকলৰ দ্বাৰা সংসাৰৰ হিত সাধন হয় তেনে হিতকাৰী আদৰণীয় ব্যক্তিক ভগৱত ভক্ত আৰু গুৰু আদিক বধ কৰাও হ'ল মহাপাপ। কিয়নো যিজনৰ দ্বাৰা আনৰ হিত সাধন যিমান অধিক হয় তেওঁক হত্যা কৰাটো হ'ল সিমানেই গুৰুত্বৰ পাপ। দ্বিতীয় মদ্যপান। মাংস, কণী, কানি, ভাং আদি সকলো অপবিত্ৰ আৰু ৰাগিয়াল বস্তু সেৱন কৰাটো হ'ল পাপ। কিন্তু মদ্যপান কৰাটো হ'ল মহাপাপ। কিয়নো মদ্যপানে মানুহৰ মনত থকা সকলো ধাৰ্মিক ভাৱ, ধৰ্মৰ প্ৰতি অভিৰুচি, পূৰ্বৰ সুসংস্কাৰ আদিক বিনষ্ট কৰি পেলায়। ফলত মদ্যপায়ী মানুহ মহা অধঃপতনৰ পিনেহে আগবাঢ়ি যায়। মদ্য উৎপাদন কৰোঁতে অসংখ্য জীৱ হত্যা হয়। দেৱ নদী গংগাই সকলোকে পবিত্ৰ কৰে, কিন্তু গংগা জলত পেলাই দিলেও মদ্য পাত্ৰ কেতিয়াও পবিত্ৰ নহয়। মদ্য ৰখা পাত্ৰখিনিও যেতিয়া ইমান অপবিত্ৰ তেনে ক্ষেত্ৰত মদ্যপান কৰা মানুহ কিমান অপবিত্ৰ হৈ যায় তাৰ একো পৰিসীমাই নাই। মই শুনামতে ইছলাম ধৰ্মত এনেধৰণৰ এষাৰ নিষেধ বচনো আছে। শৰীৰত যি অংগ মদ্য লাগি যায় সেই অংগৰ ছাল চামোৰা বখলিয়াই পেলাই দিব লাগে বুলি গম পাইছিলোঁ। এতিয়া মোৰ প্ৰশ্ন হ'ল, আজিকালি কিছুমান বিলাতী দৰৱত মদ মিহলি থাকে, স্বাস্থ্যৰ বাবে দৰৱ হিচাপে তাক সেৱন কৰাও কিবা মহাপাপ হয়নে? উত্তৰ, যিবোৰ দৰৱত মদ মিহলোৱা থাকে সেইবোৰ সেৱন কৰাও নিশ্চয় মহাপাপ। এতিয়া প্ৰশ্ন আৰু উত্থাপিত হ'ল, পৰিয়ালত কোনোবা এজনে মদ্যপান কৰিলে তাৰ সৎসংগ থকা
পৰিয়ালৰ সকলোৰে তেনে মহাপাপ হ'বনে? উত্তৰ, নহয়। পৰিয়ালৰ লোকৰ মনত সেইজন লোক হ'ল কুটুম্বী বা আত্মীয়। গতিকে তেওঁৰ লগত থকা পৰিয়ালৰ লোকেও মদ্যপায়ীজনৰ সংগ লোৱা বুলি ভবাটো সঠিক নহয়। বৰং তেওঁলোকে বাধ্য হৈহে তেনে লোকৰ সংগ থাকিবলগীয়া হয়। পতিয়ে দিনে ৰাতিয়ে মদ খাই থকা স্বত্বেও পত্নীয়ে অহৰহ তেওঁৰ সংগ থাকিবলগীয়া হয়। কিন্তু তেনে ক্ষেত্ৰত পত্নীৰ মহাপাপ নহয়, কিয়নো তেওঁ নিজে মদ্যপায়ী জনৰ সংগ কৰা নাই, বৰং বাধ্য হৈ তেওঁ পতিৰ সংগ কৰিবলগীয়া হয়। নিজ অভিৰুচিৰে তেনে সংগত অহা হ'লেহে কুসংগৰ দুখে চুৱে। প্ৰশ্ন, আগতে কোনোবাই নজনাকৈ মদ্যপান কৰিছিল, কিন্তু এতিয়া তাৰ জ্ঞান জন্মিছে, তেন্তে এই মহাপাপৰ পৰা তেওঁনো নিষ্কৃতি পাব কেনেকৈ? এতিয়া উত্তৰ, শুদ্ধ অন্তৰেৰে অনুশোচনা কৰি মদ্যপান সম্পূৰ্ণস্বৰূপে এৰি দিলে আৰু আজিৰ পৰা মই কেতিয়াও মদ্যপান নকৰোঁ বুলি দৃঢ় সংকল্প ল'লে তেওঁৰ সকলো পাপ নিশ্চয় মাৰ্জন হৈ যাব। আচলতে জীৱ হ'ল স্বতঃশুদ্ধ, চেতন, অমল, সহজ সুখৰাশি। গতিকে অপবিত্ৰক এৰি দিয়াৰ লগে লগে নিত্যপ্ৰাপ্ত শুদ্ধি বা পবিত্ৰতা তেওঁ নিজে নিজেই লাভ কৰিব আৰু শুদ্ধ হৈ যাব। তৃতীয়, চুৰি। যিকোনো বস্তু চুৰ কৰা পাপ, কিন্তু সোণ হীৰা আদি বহুমূলীয়া বস্তু চুৰ কৰা হ'ল মহাপাপ। অৰ্থাৎ যি বস্তু যিমান মূল্যৱান তাক চুৰ কৰিলে সিমান গুৰুতৰ পাপ হয়। চতুৰ্থ, গুৰুপত্নী গমন। যিবোৰ কাৰ্যৰ দ্বাৰা বীৰ্য বা ব্ৰহ্মচাৰ্য নাশ হয়, সেই সকলোবোৰ হ'ল পাপ। কিন্তু গুৰুপত্নী গমন, গুৰুপত্নীৰ সৈতে সম্ভোগ কৰাটো হ'ল মহাপাপ। কিয়নো আমাক বিদ্যা দান কৰা, আমাৰ জীৱনক নিৰ্মল কৰা গুৰুজনৰ পত্নী মাতৃতকৈও উচ্চ। গতিকে তেওঁৰ লগত ব্যভিচাৰ কৰাটো হ'ল মহাপাপ। পৰস্ত্ৰী গমন কৰাটো হ'ল মহাপাপ। সেইকাৰণে ইয়াক ব্যভিচাৰ অৰ্থাৎ বিশেষ ব্যভিচাৰ হিংসা বুলি কোৱা হয়। পুৰুষ পৰস্ত্ৰীগামী হ'লে নাইবা স্ত্ৰী পৰ পুৰুষগামী হ'লে পিতৃ মাতৃ ভাই ভনী আদিক আৰু শহুৰৰ ঘৰত শাহু শহুৰ দেৱৰ আদিয়ে মহাদুখ ভোগ কৰিবলগীয়া হয়। এনেদৰে দুটা পৰিয়ালক দুখ দিয়াটো হ'ল মহাপাপ। আৰু নিষিদ্ধ ভোগ কৰি শাস্ত্ৰ ধৰ্ম সমাজ কুল বংশ আদিৰ মৰ্যাদা নাশ কৰাটো হ'ল পাপ। এই দুয়ো ধৰণৰ পাপ একেলগে হোৱা বাবে পৰস্ত্ৰী গমন অথবা পুৰুষৰ গমন কৰাটো হ'ল বিশেষ ব্যভিচাৰ বা ব্যভিচাৰ মহাপাপ। এগৰাকী জনা বুজা ব্যক্তিয়ে নিজৰ অভিজ্ঞতা বৰ্ণাই কৈছিল, সেই পৰস্ত্ৰীগামী হ'লে অন্তৰত থকা আস্তিক ভাৱ নাইকিয়া হৈ যায় আৰু নাস্তিক ভাৱ বৃদ্ধি পায়। এনে নাস্তিক ভাৱ হ'ল সকলো ধৰণৰ অনৰ্থৰ মূল। হিন্দু, মুছলমান, খ্ৰীষ্টান যি ধৰ্মৰেই লোক নহওক কিয় সকলোৱে এনেবোৰ মহাপাপ পৰিত্যাগ কৰিব লাগে। মানৱ দেহা পাইছে যেতিয়া যাতে ভৱিষ্যতে দুৰ্গতিত পৰিবলগীয়া নহয়, ভূত প্ৰেত আদি যোনিত যাবলগীয়া নহয়, তাৰ বাবে
অন্তত এনে মহাপাপবোৰৰ পৰা আঁতৰত থকাহে উচিত। গৰ্ভপাত হ'ল মহাপাপতকৈও দুগুণ পাপ। ব্ৰহ্মহত্যা যেনে মহাপাপ, তেনেদৰে গৰ্ভপাতো হ'ল মহাপাপ। গৰ্ভপাত কৰিলে ব্ৰহ্মহত্যাতকৈও দুগুণ পাপ হয় বুলি শাস্ত্ৰত কোৱা হৈছে। বাৰু কৃষ্ণ, আজিলৈ এইখিনিয়ে। আজি আপোনালোকক মহাপাপৰ পৰা আঁতৰি থকাৰ দুটিমান কথা জনোৱা হ'ল। যদি মোৰ ফালৰ পৰা এই কথাকেইটা কোৱাতে কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকে সকলোৱে মোক ক্ষমা কৰিব। আৰু কিবা ক'বলগীয়া থাকিলে, ভুল থাকিলে আপোনালোকে কমেণ্টত মোক জনাব। মই এইখিনি শুধৰণি কৰি ল'ম। কৃষ্ণ, আজিলৈ এইখিনি।